এসময়ত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী আৰু যতীন বৰাৰ অভিনয় চাবলৈ বহুত বেছি আগ্ৰহী আছিলোঁ। তেওঁলোকৰ অভিনয় আমাৰ সকলোৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এতিয়া বৰ্তমান আমাৰ সকলোৰে মৰমৰ প্ৰিয় অভিনেত্ৰী বৰষা ৰাণী মাতৃত্ব হোৱাৰ এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছে। সকলোৰে মনত এই বিশেষ মুহূৰ্ত উল্লেখ কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই তেওঁৰ ফেচবুক একাউণ্টত কেনেধৰণে বৰষা ৰাণীৰ কন্যাক শুভেচ্ছা জনালে আহকচোন বাৰু চাওঁ। ফেচবুক পেজত এনেধৰণে লিখে যে আমাৰ মৰমৰ বৰষা ৰাণী কণমানি পৰী এজনী মাক হ'ল। এয়া আজি ভাস্কৰ বৰষা আৰু মইনাজনীৰ লগত কটোৱা কিছু মুহূৰ্ত ভাল লগা সময়। মৰম লগা পৰিয়ালটোলৈ পুনৰবাৰ আমাৰ হিয়া ভৰা মৰম আৰু শুভকামনা জনালোঁ। আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ এটা লাইক কৰি দিব আৰু যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।